নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ওয়াকফ সংশোধনী আইনক লৈ এবাৰ বিজেপিৰ মিত্ৰদলত ভাঙন। মিত্ৰদল অকপ ত্যাগ কৰিলে প্ৰাক্তন বিধায়কসহ 300 নেতাকৰ্মীয়ে। জাতি ধৰ্ম পাহৰি অকপই বিজেপিৰ পক্ষ লোৱাৰ বাবেই দল ত্যাগৰ সিদ্ধান্ত এইসকল নেতাকৰ্মীৰ। আৰু ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এইসকল নেতাকৰ্মীৰ দল ত্যাগে বিপদত পেলাব পাৰে বিজেপি তথা অগপক। ওয়াকফ সংশোধনী আইনক লৈ বিজেপিৰ মিত্ৰদলত ভাঙন। মিত্ৰদল অগপ ত্যাগ কৰিলে প্ৰাক্তন বিধায়কসহ 300 নেতাকৰ্মীয়ে। জাতি ধৰ্ম পাহৰি অগপই বিজেপিৰ পক্ষ লোৱাৰ বাবেই দল ত্যাগৰ সিদ্ধান্ত এইসকল নেতাকৰ্মীৰ। মুছলমানক আঘাত শুনা সিদ্ধান্ত নামানো বুলি অগপ ত্যাগ এইসকল নেতাকৰ্মীৰ। দক্ষিণ কৰিমগঞ্জৰ প্ৰাক্তন বিধায়ক আজিজ আহমেদ খানৰ দল ত্যাগ। আজিজ আহমেদৰ লগতে 300 কৰ্মীয়ে দলৰ সভাপতিলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। আমবাৰীৰ অগপ নেতৃত্বৰ সিদ্ধান্ত নামানে দলৰ নেতাকৰ্মীয়ে। বিজেপিৰ মিত্ৰতাৰ স্বাৰ্থত ওয়াকফৰ সমৰ্থন কৰা অগপ এতিয়া ঘোৰ সংকটত। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ আন এক যুদ্ধৰ উকমুকনি। আমেৰিকাই যদি যুদ্ধ আৰম্ভ কৰে তেন্তে বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব আমেৰিকা। আমেৰিকাক শেষ সকিয়নি ইৰাণৰ। আমেৰিকাই যদি আক্ৰমণ কৰে তেন্তে বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব আমেৰিকা। আমেৰিকাক এই বুলি সকিয়নি দিছে ইৰাণৰ মেজৰ জেনেৰেলে। আমেৰিকাক শেষ উত্তৰ দিলে ইৰাণৰ মেজৰ জেনেৰেলে। আমেৰিকাই যুদ্ধ আৰম্ভ কৰিলে বিশ্বৰ পৰা নোহোৱা হৈ যাব আমেৰিকা বা বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিম আমেৰিকাক, এই বুলি সকিয়নি দিছে ইৰাণে। ইৰাণে কেতিয়াও প্ৰথমে যুদ্ধ আৰম্ভ নকৰে। আমেৰিকাই যদি আক্ৰমণ কৰে তেন্তে আমেৰিকা নোহোৱা হৈ যাব বিশ্বৰ মানচিত্ৰৰ পৰা। ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পৰেচনৰ মেজৰ জেনেৰেলৰ এই মন্তব্য। হুছেইন ছালামীয়ে শেষ সকিয়নি দিলে আমেৰিকাক। পৰমাণু আলোচনাৰ বাবে ইৰাণক হেঁচা প্ৰয়োগ কৰিছিল আমেৰিকাই, কিন্তু আমেৰিকাৰ সৈতে কোনো আলোচনা নহয় বুলি উত্তৰ দিছিল ইৰাণে। আৰু আমেৰিকাৰ অস্তিত্ব নোহোৱা কৰি দিম বুলি উত্তৰ দিলে মেজৰ জেনেৰেলে। আৰু লগতে ইজৰাইলকো 1 ছেকেণ্ডতে শেষ কৰি দিম বুলি সকিয়নি ইৰাণৰ মেজৰ জেনেৰেলৰ। আৰু ইৰাণৰ এই সকিয়নিৰ পিছতে এতিয়া বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে এই মন্তব্যক লৈ। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়াই চাই লওক এই লিষ্টত আপোনাৰ নাম আছেনে নাই। এই লিষ্টত নাম নাথাকিলে আপুনি কিন্তু পঞ্চায়ত নিৰ্বাচনত ভোট দিব নোৱাৰিব। কেনেকৈ আপোনাৰ নিজৰ নাম চেক কৰিব মোবাইলৰ জৰিয়তে চাওঁ আহক। প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা। আজিয়েই পৰীক্ষা কৰক আপোনাৰ নাম। আপুনি নাম পৰীক্ষা কৰিবলৈ আপোনালোকে ভিজিট কৰক https://ermssec.assam.gov.in। এই ৱেবছাইটত ভিজিট কৰাৰ পিছত প্ৰথমতে আপুনি বাছনি কৰক আপোনাৰ জিলাৰ নাম। তাৰপিছত বাছনি কৰক জিলা পৰিষদ আৰু সমষ্টিৰ নাম। তাৰপিছত গাঁও পঞ্চায়তৰ নাম আপুনি বাছনি কৰক আৰু তাৰ পাছত ৱাৰ্ডৰ নাম বাছনি কৰক। আৰু তাৰপিছতে আপুনি বাছনি কৰক ভোটগ্ৰহণ কেন্দ্ৰৰ নাম। আৰু শেষত কৰক আপুনি ভোটাৰ তালিকা ডাউনলোড PDF আকাৰে। অতি সহজতে আপোনাৰ মোবাইলত এইদৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম। যদিহে এই লিষ্টত আপোনাৰ নাম আছে তেন্তে পঞ্চায়ত নিৰ্বাচনত আপুনি ভোট দিব পাৰিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুছলমানৰ প্ৰধান শত্ৰু হৈছে কিংমেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে পাভলুটি মাৰি মুছলমানক প্ৰতাৰণা কৰিছে, এই বুলি অভিযোগ উত্থাপন কৰিছে নেমচুৱে। আৰু নিৰ্বাচনৰ সময়ত আৱেগিক কৰি মুছলমানৰ ভোট লোৱা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সংগ এৰক প্ৰতিজন মুছলমানে, এই আহ্বান জনাইছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমচুৱে। মুছলমানৰ প্ৰধান শত্ৰু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ। পাভলুটি মাৰি মুছলমানক প্ৰতাৰণা কৰাৰ অভিযোগ নেমচুৰ। ওয়াকফ সন্দৰ্ভত মুছলমানৰ পক্ষত নথকাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে নেমচুৱে।
আৰু প্ৰতিজন মুছলমান মন্ত্ৰী বিধায়কে সংগ এৰক নীতিশ নাইডু প্ৰতিবাদ সাব্যস্ত কৰি এই আহ্বান নেমছুৰ নিৰ্বাচনৰ সময়ত আৱেগিক কৰি মুছলমানৰ ভোট লোৱা নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু নীতিশ আৰু নাইডুক আদৰি ল'লে আল্লাহে ক্ষমা নকৰে মুছলমানক নীতিশ নাইডুক আদৰি ল'লে পাপ লাগিব বুলি মন্তব্য কৰিলে নেমছুৱে কোকৰাঝাৰ জিলাৰ ফকিৰা গ্ৰামত প্ৰতিকৃতি দাহ কৰি নেমছুৱে এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ পৰা গামোচা উপহাৰ পাই বিতৰ্কৰ আৱৰ্তত সোমাই পৰা চিদাচুৰক গ্ৰেপ্তাৰ আৰক্ষীৰ গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসক প্ৰাণে মৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ হ'ল চিদা দাস গাঁও প্ৰধানজনৰ ঘৰ লণ্ডভণ্ড কৰাৰ বাবে থানাত গোচৰ তুলিছিল গাঁওবুঢ়াই আৰু সেই গোচৰৰ সন্দৰ্ভত এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চিদাচুৰক পৰৱৰ্তী খবৰ এক দেশ এক নিৰ্বাচনক লৈ ডাঙৰ খবৰ 2030 পিছতহে দেশত কাৰ্যকৰী হ'ব এক দেশ এক নিৰ্বাচন এই মন্তব্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এক দেশ এক নিৰ্বাচন ব্যৱস্থা 2030 চনত বা তাৰ পিছতে কাৰ্যকৰী কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তামিলনাডুৰ এখন বিশ্ববিদ্যালয়ৰ সভাত অংশগ্ৰহণ কৰি এইদৰে কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তামিলনাডুৰ চেংগলপেট জিলাৰ SRM বিশ্ববিদ্যালয়ৰ এখন সভাত অংশগ্ৰহণ কৰি কয় যে 2024 লোকসভা নিৰ্বাচনত প্ৰায় 1 লাখ কোটি টকা খৰচ হৈছে আৰু একেলগে নিৰ্বাচন হ'লে এই খৰচ কমিব পাৰে তেওঁৰ মতে সংসদ আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হ'লে দেশৰ GDPত 1.5% বৃদ্ধি পাব আৰু অৰ্থনীতিত 4.50 লাখ কোটি টকা যোগ হ'ব তেওঁ ইয়াক এক দেশ এক নিৰ্বাচনৰ স্পষ্ট উদাহৰণ বুলি উল্লেখ কৰে কিছু ৰাজনৈতিক দল এই পদক্ষেপৰ বিৰোধিতা কৰি ভুল প্ৰচাৰ চলাইছে বুলি দাবী উত্থাপন কৰি তেওঁ কয় যে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন এই পৰিকল্পনাৰ বিৰোধী কিন্তু তেওঁৰ পিতৃ তথা DMKৰ নেতা M কৰুণানিধিয়ে জীৱিত থাকোঁতে ইয়াক সমৰ্থন কৰিছিল কৰুণানিধিয়ে তেওঁৰ আত্মজীৱনী নেন যুক্কু নিধিত এই কথা লিখিছিল বুলি উল্লেখ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু লগতে AIADMK আৰু PMK দলেও এক দেশ এক নিৰ্বাচনৰ পৰিকল্পনাক সমৰ্থন কৰিছে বুলি উল্লেখ কৰে তেওঁ লগতে কয় যে এইটো কোনো ব্যক্তিগত প্ৰকল্প নহয় চৰকাৰে 10 বছৰ ধৰি এই বিষয়ে কৈ আহিছে দেশৰ বাবে ই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ সকলোকে সমৰ্থন কৰিবলৈ আহ্বান জনায় পৰৱৰ্তী খবৰ দেশত পুনৰ আন এক জঘন্য কাণ্ড এইবাৰ 16 বছৰীয়া কিশোৰীক ধৰ্ষণ প্ৰশিক্ষকৰ বেডমিণ্টন প্ৰশিক্ষণৰ নামত কিশোৰীক ধৰ্ষণ নিজ গৃহলৈ নি 30 বছৰীয়া লম্পট যুৱকে কৰিলে কুকাণ্ড 16 বছৰীয়া কিশোৰীৰ সৈতে প্ৰশিক্ষকৰ জঘন্য কাণ্ড বেডমিণ্টন প্ৰশিক্ষণৰ নামত কিশোৰীৰ সৈতে অপকৰ্ম নিজ গৃহলৈ নি 30 বছৰীয়া লম্পট যুৱকে কৰিলে কুকাণ্ড আৰক্ষীৰ জালত পৰিছে এই সন্দৰ্ভত 30 বছৰীয়া লম্পট বেডমিণ্টন প্ৰশিক্ষণৰ অজুহাতত নিজৰ ঘৰলৈ লৈ গৈ চলাইছিল যৌন নিৰ্যাতন আৰু অপকৰ্মৰ পিছত কিশোৰীগৰাকীলৈ প্ৰেৰণ কৰিছিল অশ্লীল ফটো পৰিয়ালৰ লোকে অশ্লীল ফটো লাভ কৰাৰ পিছতে হাহাকাৰ আৰু সমগ্ৰ বিষয় পৰিয়ালক নকবলৈ ভাবুকি দিছিল কিশোৰীগৰাকীক আৰু এই সন্দৰ্ভত থানাত এজাহাৰ দাখিল কিশোৰীগৰাকীৰ পৰিয়ালৰ সম্প্ৰতি বেংগালুৰু আৰক্ষীৰ জালত পৰিছে বেডমিণ্টন প্ৰশিক্ষকটো প্ৰশিক্ষণৰ নামত কিশোৰীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ অভিযোগ আৰু এই সন্দৰ্ভত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক পৰৱৰ্তী খবৰ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমখন এতিয়া কংগ্ৰেছে চলাই থকা বুলি ভাবে জমিদাৰী নিষেধ হোৱা জমিদাৰৰ দৰে আচৰণ কৰে কংগ্ৰেছক এতিয়া পৃথিৱীৰ কোনেও ভয় নকৰে জলেশ্বৰৰ ৰাইজৰ দলৰ যোগদান সভাত এই মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ আৰক্ষীৰ জিম্মাত আছামীৰ মৃত্যুৰ ঘটনাত DSP সহ 9 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ তামিলনাডুৰ টুটিকৰিনৰ জিলা আদালতে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন লোকৰ মৃত্যুৰ ঘটনাত 9 জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে শাস্তি পোৱাসকলৰ ভিতৰত আছে DSP পৰ্যায়ৰ এজন বিষয়াও বাকী সকলো প্ৰাক্তন আৰক্ষী কৰ্মী 1999 চনত টুটিকৰিন জিলাৰ থালামুথু থানাত
আৰক্ষীৰ জিম্মাত এজন ব্যক্তিৰ মৃত্যু হয়। সেই ব্যক্তিজনৰ নাম ভিনচেণ্ট। তেওঁ আৰু তেওঁৰ পত্নী কৃষ্ণমল আলংগৰ ঠাট্টুৰ বাসিন্দা আছিল। ভিনচেণ্টক এটা গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত ফুটা পোছাৰ বাবে থালামুঠু থানালৈ অনা হয় আৰু জেৰাৰ বাবে অনাৰ পিছদিনা ভিনচেণ্টৰ মৃত্যু হয় আৰু সেই সময়ত সন্দেহজনক মৃত্যুক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কৃষ্ণমলে এই সন্দৰ্ভত দাবী কৰে যে আৰক্ষীৰ নিৰ্যাতনৰ বাবে স্বামীৰ আৰক্ষীৰ জিম্মাত মৃত্যু হয়। মৃতকৰ পত্নীৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হয় আৰু তদন্তৰ প্ৰতিবেদনত কোৱা হৈছে যে আৰক্ষীৰ জিম্মাত নিৰ্যাতনৰ বাবেই ভিনচেণ্টৰ মৃত্যু হৈছিল। তেওঁক নিৰ্মমভাৱে লাঠিৰে প্ৰহাৰ কৰা হয়, যাৰ বাবে শৰীৰত একাধিক আঘাতৰ চিন পোৱা যায়। আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মৃত্যুৰ সৈতে জড়িত 11জন লোকৰ বিৰুদ্ধে গোচৰ চলি আছিল। প্ৰায় 26 বছৰ ধৰি চলি থকা এই গোচৰৰ শনিবাৰে ৰায়দান কৰে। আদালতৰ ন্যায়াধীশে পৰ্যবেক্ষণ কৰে যে 1999 চনৰ 18 ছেপ্টেম্বৰৰ দুপৰীয়া 1:30 পৰা 7:30 ভিতৰত তেওঁৰ মৃত্যু হৈছিল। চিকিৎসা প্ৰমাণ অনুসৰি আৰক্ষীৰ জিম্মাত তেওঁ অকথ্য নিৰ্যাতনৰ বলি হৈছিল। গতিকে এইটো হৈছে জিম্মাত ঘটা মৃত্যু। ইয়াৰে 2জন অভিযুক্তক মুকলি কৰি দিছে আৰক্ষীয়ে। বাকী 9জনক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 10,000 টকাকৈ জৰিমনা বিহা হয়। আটাইকেইজন অভিযুক্ত আৰক্ষী কৰ্মীয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। এজন এতিয়াও DSP পদৰ বিষয়া আৰু ঘটনাৰ সময়ত তেওঁ এজন পৰিদৰ্শক আছিল।